শ্বহীদ কমলা শইকীয়া 1991 চনৰ 9 আগষ্টত আপোনাৰ দুৰ্বৃত্তই ঘৰৰ পৰা উঠাই নি অতি নিৰ্মমভাৱে তেখেতক হত্যা কৰিছিল। তেখেত এজন আচলতে অতি শক্তিশালী এজন সাংবাদিক আছিল। তেখেতৰ কলম অতি শক্তিশালী আছিল। তেওঁ আধুনিক দিশসমূহৰ নিৰ্মাতা বুলি কৈছিলে শ্বহীদ কমলা শইকীয়াক। আৰু সেইজন ব্যক্তিৰ আজি 34 সংখ্যক মৃত্যুৰ তিথি। কিন্তু অতি দুখৰ বিষয়, অতি পৰিতাপৰ বিষয়, এই 34 বছৰৰ পাছতো এই সাংবাদিকজনৰ হত্যাকাৰীক আৰক্ষীয়ে বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব নোৱাৰিলে। এইটোৱে আমাৰ সাংবাদিক সমাজৰ বাবে অতি দুখৰ বিষয়। আৰু আজি এই দুখৰ এটা দিন, আমি এই দিনটোত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আমি আজি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমি সাংবাদিকসকলে যেতিয়ালৈকে আচলতে তেখেতৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকে আচলতে আমি সাংবাদিকসকলে শান্তিৰে আচলতে থাকিব নোৱাৰিম। আৰু আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত, আমাৰ চৰকাৰৰ ওপৰত আস্থা নাথাকিব। আমি কাৰণ সদায় এই কথাটোকে আহ্বান জনাই আহিছোঁ। আহ্বান জনাই অহাৰ পাছতো আমি চৰকাৰৰ পৰা আজি পৰ্যন্ত যিটো সঁহাৰি পাব লাগিছিলে, যথোচিত সঁহাৰি কিন্তু আজিলৈকে নাপালোঁ। আজি 34টা বছৰ গঢ়িছে প্ৰয়াত কমলা শইকীয়া, সাংবাদিক কমলা শইকীয়াৰ মৃত্যু। গতিকে কমলা শইকীয়াদেৱৰ তেখেতৰ যিটো ন্যায় পাব লাগিছিলে পৰিয়ালে, সেই পৰিয়ালেতো ন্যায় নাপালে। আৰু সমগ্ৰ অসমৰে নহয়, ভাৰতৰ দেশৰ সাংবাদিকসকলেও এই দিশত এটা কোনো ইতিবাচক সঁহাৰি পোৱা আমি নেদেখিলোঁ। আমি আশা কৰিম যাতে অসমৰ এতিয়ালৈকে প্ৰায় 20জনকৈ অধিক সাংবাদিক এনেকুৱা বিভিন্ন ধৰণৰ হত্যাত নিহত হৈছে হত্যাকাণ্ডত। গতিকে পৰৱৰ্তী দিনত, ভৱিষ্যতৰ দিনত যাতে সাংবাদিকৰ ওপৰত যিটো নিগ্ৰহ, যিবোৰ উৎপীড়ন চলি আছে, এই উৎপীড়ন, নিগ্ৰহ, অত্যাচাৰ এইবোৰৰ পৰা যাতে কিবা এটা চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে মই অনুৰোধ জনাম। ইয়াকে কৈ মই সামৰিছোঁ।